ক'ৰবাত প্ৰথমে খেল দেখি গৈছে মেইনভাৱে দুৱাইছে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ নমস্কাৰ কেৰালাকুছিত আন্তঃ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাত শিৱসাগৰৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আয়ুষ্মান মোহন আৰু উপাসনা নামৰ শিৱসাগৰৰ নাজিৰাৰ তেখেতসকলে নাজিৰাবাসীৰ বাবে এটা সুখবৰ আনিছে। আশা কৰিছোঁ অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন খেল হ'বলৈ গৈ আছে মালয়েছিয়াত। সেই খেলতো তেওঁলোকে সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ। আচলতে কি যোগাসন বস্তুটো এনেকুৱা এটা বস্তু সদায় প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ কৰিলে তাৰ সুফল অৰ্জন কৰিব পাৰিব। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। খেলৰ আগত গৰম বন্ধ মাহটো সম্পূৰ্ণৰূপে তেওঁলোকে নিজক 6 ঘণ্টা 7 ঘণ্টাকৈ সময় দি পিনি তেওঁলোকে প্ৰেক্টিছ কৰিছে। তাৰ ফল হিচাপে তেওঁলোকে আজি সুখ্যাতি লাভ কৰিবলৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকে যাতে আগলৈ আৰু ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু নাজিৰাবাসীৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ কাৰণে আপোনালোকে যাতে প্ৰাৰ্থনা কৰে তেওঁলোকে যে মালয়েছিয়াত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সুফল অৰ্জন কৰি শিৱসাগৰ অসম তথা ভাৰতবাসীৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাই আপোনালোকৰ ওচৰত যিহেতু এটা বহুত টাফ গেম এইটো ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেওঁলোকে আপোনালোক কেনেকুৱা ধৰণৰ ধৰি লওক কোৰ্চ দিছিলে কেনেকুৱা টাইমত? মোৰ ফালৰ পৰা যিখিনি কৰিব লাগে মই কৰিছিলোঁ তাহাঁতৰ কাৰণে। আৰু তাহাঁতি যথেষ্ট ফ্লেক্সিবল, যথেষ্ট কষ্ট কৰিব পৰা, যথেষ্ট ধৈৰ্য থকা ল'ৰা ছোৱালী হয়। আৰু তাহাঁতি বহুত কষ্ট কৰিছে। তাহাঁতৰ কষ্টৰ ধৰি লওক আপোনাক এতিয়া মই কথা কৈ বুজাব নোৱাৰিম। তেওঁলোকৰ কষ্টখিনি ধৰি লওক আমি ভাবিব নোৱাৰাকৈ তাহাঁতি কিছুমান কষ্ট কৰে। যিবিলাক কষ্ট ধৰি লওক যিসকলে কৰিছে তেওঁলোকে অনুভৱ কৰিব পাৰিব। আৰু যিসকলে নকৰে ধৰি লওক পটককৈ অনুভৱ কৰিব নোৱাৰিব সেইখিনি কথা। কিন্তু তেওঁলোকে যথেষ্ট পৰিমাণে কষ্ট কৰিছে। তাৰ লগতে ধৰি লওক ময়ো অলপ যথেষ্ট সময় দিছোঁ। আৰু তাতকো সময় দিছে তেওঁলোকৰ অভিভাৱকে। তেওঁলোকেও যথেষ্ট সময় তেওঁলোকৰ লগত অতিবাহিত কৰিছে। তেওঁলোকক সময় দিছে, তেওঁলোকৰ লগত সমানে কষ্ট কৰিছে। তেওঁলোককো মই এই আভাসতে ধন্যবাদ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক সফলতা অৰ্জন কৰাত অভিভাৱকৰ যিটো গুৰুত্বতা আৰু প্ৰতিজন অভিভাৱকে এটাই অনুৰোধ কৰিছোঁ যাতে ল'ৰা ছোৱালীক সময় দিয়ক, ল'ৰা ছোৱালীয়ে ভাল ফল অৰ্জন কৰিব, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অৰ্জন কৰিব সুফল। আপোনাৰ এই খেলখনত কিমানজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে? আপোনাৰ মোৰ 12জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। তাৰ মাজত 15টা মেডেল আহিবলৈ সক্ষম হৈছে। আৰু সেইটো কাৰণে মই এজন গুৰু হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে মোৰ ছাত্ৰ ছাত্ৰী ইমানখিনি অৰ্জন কৰিছে। আৰু সেইকাৰণে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। মোৰ শুভাকাংক্ষী সকলোকে মই ধন্যবাদ জনাইছোঁ। এতিয়া কেইজন যাব খেলিবলৈ ইণ্টাৰনেশ্যনেল? এতিয়া 12জনী যাব। আৰু এতিয়া আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত ইয়াৰ কাইলৈ এটা আলোচনা আছে। আলোচনাৰ পিছতহে এইটো আমি ক'ব পাৰিম। এতিয়া সদ্যহতে 12জনী যাম বুলি কৈছে। চৰকাৰে কিবা সুবিধা পাইছে নেকি? এতিয়ালৈকে পোৱা নাই তেনেকুৱা। কাৰণ এতিয়াতো ব্যয়বহুল হ'ব। মালয়েছিয়া বুলি ক'লে 12জন মানুহ নিয়া কোচৰ সৈতে বা য'ত এটা ব্যয়বহুল হ'ব। তাৰ কাৰণে চৰকাৰক কিবা ক'ব নেকি? এটাই আশা কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকক এই অহা যোৱাৰ ক্ষেত্ৰত কিছুমান সহায় সহযোগিতা আগবঢ়ায়। তেওঁলোকক কিছুমান ল'ৰা ছোৱালী পিছ পৰি গৈছে, অৰ্থৰ অভাৱত পিছ পৰি গৈছে। আৰু সেই অৰ্থৰ অভাৱত ভাল এজন খেলুৱৈ পিছ পৰি নাযাওক বুলি মই তেওঁলোকৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ। তেওঁলোকক সহায় সহযোগিতা কৰক, খেলুৱৈসকলক উৎসাহিত কৰক। আপোনালোকৰ অকণমান সহায় তেওঁলোকক ভৱিষ্যত এটা সুনাগৰিক হিচাপে গঢ় দিব পাৰিব। নমস্কাৰ, মোৰ নাম উপাসনা নাথ। মই ক্লাছ 5 মানৰ পৰাই কৰি আছোঁ। মই আৰাধ্যা যোগা চেণ্টাৰত শিকি বিভূতি শইকীয়া ছাৰ। তুমি কেনেকুৱা কষ্ট কৰিছা? বহুতেই কষ্ট কৰিছিলোঁ। বহুত টাফ আছিলে। 60 ওচৰা-ওচৰি আছিলে আমাৰ গ্ৰুপত। ভবা নাছিলোঁ মানে পাম বুলি। মালয়েছিয়াত এতিয়া ইণ্টাৰনেশ্যনেল হ'ব। তালৈ যিহেতু চিলেকশ্যন হৈছোঁ, চ' অসমৰ কাৰণে যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ তাকে আশা কৰিছোঁ। নমস্কাৰ, মোৰ নাম আয়ুষ্মান মোহন। মই 5ম শ্ৰেণীত পঢ়োঁ। DPS NCC নাজিৰাত। মোৰ ঘৰ শিমলুগুৰিত। এতিয়া ক'ত খেলিবলৈ গৈছিলা? মই কেৰেলা। কেৰেলাত খেলি কি পজিশ্যন পালা? মই 3 নম্বৰ পাইছিলোঁ। আৰু ইয়াৰ পিছত খেল ক'ত আছে? তাৰপিছত এতিয়া মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় খেলখন আছে। কেনেকুৱা লাগিছে এতিয়া যে তুমি যে চিলেকশ্যন হ'লা? ভবা নাছিলোঁ যে মই 3 নম্বৰ হ'ম বুলি, মানে 3 নম্বৰ ভিতৰত সোমাম বুলি। তোমাৰ গুৰু কোন? গুৰুৰ নাম বিভূতি শইকীয়া। কেতিয়াৰ পৰা শিকি? ক্লাছ 1 মানৰ পৰা শিকি আছোঁ।